নমস্কাৰ সকলোকে মোৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যেহেতু আজিকালি বজাৰৰ পৰা অনা চব্জিত বহুত কেমিকেল ইউজ কৰা হয় আৰু পেষ্টিচাইডৰ পৰিমাণো বহুত বেছি হয়, সেইকাৰণে মই ভাবোঁ যে ঘৰত এখন সৰুকৈ হ'লেও গাৰ্ডেন থকাটো খুবেই প্ৰয়োজন। কিয়নো আজিকালি বজাৰৰ পাচলিত বহুত ভেজাল হৈ গৈছে, যাৰ কাৰণে আমাৰ মানুহবিলাকৰ প্ৰেছাৰ, চুগাৰ ইত্যাদি বেমাৰবিলাক দেখিবলৈ পোৱা গৈছে। এতিয়া মই আজি সামাৰ গাৰ্ডেনৰ মৰ্নিং ৰুটিন দেখুৱাব গৈছোঁ আপোনালোকক। আৰু দেখিছেই যে ভাতকেৰেলাৰ পাতবিলাক লেহুকুৱা হৈ গৈছে, কিয়নো ইয়াতে পানীৰ প্ৰয়োজন হৈছে, যাৰ কাৰণে মই বাল্টি মগ লৈ উপস্থিত পানী দিবলৈ। আৰু পোনপ্ৰথমে মই এই বাল্টি পানী ভৰাই ল'ম, যাৰ পাছত মই ধুনীয়াকৈ গাৰ্ডেনৰ যিবিলাক টাব বা যিবিলাক বস্তাত মই পাচলি ৰুইছোঁ সেইখিনিত যদি পানীৰ প্ৰয়োজন হৈছে মই সেইকেইটাতে দিম। যদি পানীৰ প্ৰয়োজন হোৱা নাই আৰু মই দেখিছোঁ মইষ্ট আছে মাটিখিনিত, তেতিয়াহ'লে মই তাত পানী নিদিওঁ, কিয়নো যদি পানী বেছি দিওঁ তেতিয়াহ'লে ৰুটছবিলাক পচি যোৱাৰ সম্ভাৱনা থাকে। আৰু যিকোনো বস্তুতে যদি আমি নিয়মতকৈ বেছিকৈ দিওঁ তেতিয়াহ'লে সেই বস্তু বেয়া হ'বই, সেয়া মানুহে হওক বা যিয়ে নহওক কিয়। যেতিয়া আমি পানী দিওঁ যিকোনো টাবত বা বস্তাত, তেতিয়াহ'লে আমি এইটো চাব লাগে যাতে পানীখিনি আমি ভালদৰে দিওঁ আৰু পানী বস্তা বা টাবৰ তলেৰে আমি পৰি যোৱা দেখি পাওঁ। তেতিয়া গম পাওঁ যে মাটিখিনিৰ ট্ৰেন্সপাৰেঞ্চি ভাল আৰু মাটিখিনি ধুনীয়াকৈ ব্ৰিথেবল হয়। মই ভালদৰে টাববিলাক চাই পানী দিছোঁ। যিবিলাকৰ ওপৰৰ ভাগ মাটি একেবাৰে শুকাই গৈছে সেইখিনিতে পানী দিছোঁ। গৰমৰ দিনত বিশেষকৈ যিদিনা বহুত বেছি ৰ'দ দিয়ে সিদিনা আমি আচলতে মৰ্নিং 8টা বজাৰ আগতে পানী দিব লাগে আৰু এবাৰ গধূলিও দিব লাগে। গধূলি সূৰ্য অস্ত যোৱাৰ আগে আগে আমি পানী দিব লাগে, তেতিয়া গছবিলাকৰ ষ্ট্ৰেংথটো ভাল হয় আৰু ফ্ৰুটিঙো ভাল দিয়ে। আপোনালোকে এটা কথা মন কৰিছেনে যে ৰাতিপুৱাৰ ভাগৰ পৰিৱেশৰ পৰা যিখিনি শব্দ আমি শুনিবলৈ পাওঁ, যেনেকৈ চৰাই চিৰিকটিয়ে হওক বা পানীৰ হওক বা যিখিনি পৰিৱেশে দিয়ে সেইখিনি শব্দত কিমান শান্তি আছে। সেয়েহে আমিও পৰিৱেশক শান্তি দিয়াটো উচিত, তেতিয়াহ'লেহে আমি ভালকৈ জীয়াই থাকিব পাৰিম, হয়নে? যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ।